লঙুৱা ভিলেজলৈ এই যাত্ৰাটো সৰু নহয় আৰু পাহাৰৰ বাটত সময়ৰ হিচাপো অলপ বেলেগ। গুগল মেপত ডিষ্টেঞ্চ এটা সংখ্যা। গুগল মেপৰ হিচাপত কহিমাৰ পৰা লঙুৱা ভিলেজলৈ দূৰত্ব প্ৰায় 360 কিলোমিটাৰ আৰু টাইম কনজিউম কৰিব 8 পৰা 9 ঘণ্টা। কিন্তু বাইকৰ ওপৰত বহি সেই ডিষ্টেঞ্চ অনুভৱ কৰাটো সম্পূৰ্ণ বেলেগ কথা। কেতিয়াবা ৰাস্তাবোৰ স্মুথ, কেতিয়াবা ৰাফ, কেতিয়াবা মুকলি ৰোড, আকৌ কেতিয়াবা এনেকুৱা সৰু পাহাৰীয়া বাট য'ত স্পীড কমাই উঠি সাৱধানে আগুৱাই যাব লাগে। নমস্কাৰ, মই শংকৰ আৰু আপোনালোকে চাই আছে মোৰ একক মটৰচাইকেল যাত্ৰা কহিমা নাগালেণ্ডৰ পৰা লঙুৱা ভিলেজলৈ। যাত্ৰাৰ প্ৰথম অধ্যায় শেষ, কিন্তু লঙুৱাৰ আচল কাহিনী এতিয়াহে আৰম্ভ হৈছে। এটা বাট যি মোক লৈ যাব ভাৰতৰ একেবাৰে শেষ সীমান্তলৈ। কহিমা পিছ পৰিল, এতিয়া লক্ষ্য লঙুৱা। সন্মুখত কেৱল এটা পথ নহয়, সন্মুখত আছে এখন গাঁও য'ত সীমান্তইও নিজৰ অৰ্থ হেৰুৱাই পেলায়। এই যাত্ৰাটো সঁচাকৈ বহুত দীঘলীয়া আৰু প্ৰতিটো বাটতে লুকাই আছে একোটাকৈ নতুন কাহিনী। বৰষুণটোৱে লুকা-ভাকু খেলি আছে। মাজে মাজে বৰষুণ আহিছে, মাজে মাজে বৰষুণ গৈছে। ক'ৰবাত ৰ'দ দিছে, ক'ৰবাত ছাঁ পৰি আছে। মই একচুৱেলি ধৰিব পৰা নাই বৰষুণ দিব নে বৰষুণ নিদিব নে কি কৰিছে। আচলতে পাহাৰত এনেকুৱাই হয়, ঘপককৈ বৰষুণটো আহে, ঘপককৈ নাইকিয়া হৈ যায়, আৰু স্পেচিয়েলি এনেকুৱা ছিজনত। এতিয়া চাওক, ৰ'দ দি দিছে আকৌ। তো মং ডিষ্ট্ৰিক্ট अंकल, ये हेड हंटर वाला जो विलेज है वहाँ जाने के लिए कितना ये रूट है क्या? मोन जाने के लिए? हाँ, मोन जाने के लिए। लॉन्ग लॉन्ग क्या एक गांव है ना वहाँ पे, हेड हंटर का जो गांव है, आपको बताता हूँ। लंगुआ लंगुआ लुंगवा। हाँ, लंगुआ विलेज। बहुत ज़्यादा जाएगा। इससे इधर इधर से ही जाना है? हाँ। दूर है? लंगुआ विलेज इस साइड से ही जाएगा ना? हाँ सर। और आगे से भी रास्ता है क्या लंगुआ के लिए? इंसान का साइड में ही होगा। अच्छा, मोन का साइड है ना? हाँ, मोन से जाने से रास्ता होगा। अच्छा अच्छा। तो मैं अभी इधर से आया, तो इससे बेटर होगा ना, इसी से जाने से ठीक है। ये तो ठीक है ना, ये रास्ता। तो शिवसागर वाला रास्ता तो कौन तो আছে এইটো? हाँ, शिवसागर का रास्ता है। আমগুৰি वाला ना, সেইফালেদি গ'লে মই সোণাৰীত ওলামগৈ। সোণাৰী পৰা যাব পাৰি মন পাৰি। মন ফালেদি সোণাৰী গুচি যাব পাৰিম না? এইটো আমগুৰি ৰাস্তাটো না? চলো, ঠিক আছে। তো এইফালেদি মন ডিষ্ট্ৰিক্টৰ ফালে সোমাই আহিছোঁ। মন ডিষ্ট্ৰিক্ট প্ৰায় 103 কিলোমিটাৰমান দেখুৱাইছে, কিন্তু মই ভাবোঁ সিমান চাগে নহ'বগৈ, বা মোৰ যোনটো ৰাস্তা আছে, যোনটো লংগুৱা ভিলেজ যোনটো হয়, সেইটো ক'ৰবাত আগতে পাই যাম, তেনেকুৱা ধৰণৰ মানে ভাবিছোঁ, বা নহ'লে যাব লাগিব পাৰে, একো নাই। আৰু বাকী মই আপোনালোকক কওঁ, মই প্ৰায় 190 কিলোমিটাৰ চলালোঁ। 190 কিলোমিটাৰ বাইক চলালোঁ এতিয়ালৈকে, আৰু 190 কিলোমিটাৰ কভাৰ কৰোঁতে মোৰ প্ৰায় 7 ঘণ্টা লাগি গ'ল। 190 নহয়, 195 কিলোমিটাৰ চলাইছোঁ। ৰাতিপুৱা 5টাত ওলাইছিলোঁ আৰু এতিয়া হৈছে 11:47। তো এতিয়া মন ডিষ্ট্ৰিক্ট পাওঁ। মন ডিষ্ট্ৰিক্ট পোৱাৰ পিছত যি আৰু 110 কিলোমিটাৰমান যাব আছে, সেইটো গৈ পেলাই আজি ৰাইডটো কমপ্লিট কৰিম। চাওক, ঘপককৈ বৰষুণ আহি গ'ল, সেইটো কাৰণে এইখিনিত ৰ'ব লগা হ'ল। এইটো চেল্টাৰ পালোঁ, আৰু এইটো এটা টাৰ্ণিং হয়, আৰু আগফালৰ ভিউটো একদম সাংঘাতিক ধুনীয়া লাগি আছে। বাকী বৰষুণটো বেছি সময় দি নাথাকিলেই হ'ল, আৰু ওলাই যাব পাৰিলেই হ'ল। বৰষুণটো কমিলে আৰু ওলাই দিছোঁ, কিন্তু এয়া গিয়াৰো আহিছে।
ভুলেই কৰিলোঁ ওলাই পেলাই। ৰ'ব লাগিব, এই গছজোপাৰ তলতে ৰখোঁ। এইখনতো কবৰস্থান হয় সন্মুখত, বহুত ডাঙৰ কবৰস্থান। সেইটো জেগা বনোৱা আছে কোনোবা তাত, মানে কেতিয়াবা বৰষুণ চৰষুণ দিলে থাকিবলৈ। বাকী হোপফুলি ইয়াতে বৰষুণ চৰষুণ নপৰাকৈ থাকিব পাৰোঁ। ইয়াৰ পৰা ওলাব লাগিব, ইয়াত বেছি সময় থাকি লাভ নাই। যি বৰষুণ দিছে আৰু অলপ চেলেঞ্জটো একচেপ্ট কৰি পেলাই বৰষুণত তিতি মিতি গৈ থাকোঁ। একচুৱেলি মোৰ হাতত ৰেইনকোট আছে, বৰষুণৰ পৰা বাচিবলৈ সকলো সামগ্ৰী আছে, কিন্তু উলিয়াবলৈ এলাহ। প্লাছ অলপ সময় আগতে এইটো মই জানো যেন অলপ সময় যোৱাৰ পিছতেই বৰষুণ নাইকিয়া হৈ যাব। চ' গৈ থাকোঁ ইয়াৰ পৰা। वाओ, क्या नज़ारा है। Really, really wonderful. এটা গাহৰি দেখিলোঁ সৰু টাইপৰ, ইয়াক সোধোচোন এইটো কি গাহৰি, এইটো কি? এইটো কি জংঘলী গাহৰি আছে নেকি? হা, জংঘলী লগা কি পুহিছে আপুনি? কিমান দিন হৈছে এটা এইটো? 3 মহিনা অলপ হোৱা নাই। আচ্ছা, জংঘলৰ পৰা ধৰি আনিছে? নাই, মানুহ ধৰা না, এইটো বিকাটো আচ্ছা আচ্ছা, বিকে। পালিছে। হুই হুই, এইটো কিমান ডাঙৰ হ'ব? ডাঙৰ হ'ব, ঘৰ লগা নিচিনাই। আচ্ছা আচ্ছা। আনিছিলে তো 3 দিন এনেকুৱা টাইম, 3 দিন 4 দিন জনাম কৰি কিনে এনে ধৰি আনি বিকিছে। ডাঙৰ চলো ঠিক আছে। নাগালেণ্ডত কি কি দেখিবলৈ পাম আৰু? এইটো গাহৰি জংঘলৰ পৰা ধৰি আনি পুহিছেহি। সেইটো ভাল, এইটোৰ মেইনটেনেঞ্চ নাই বেছি। এই ঘৰৰ গাহৰিবিলাক যেনেকৈ পোহনীয়া গাহৰিবিলাক এসোপা এসোপা খুৱাব লাগে, এইটোক নালাগে আৰু। নিজৰ বস্তু নিজেই খাবলৈ শিকি আহিছে সিহঁতে, আৰু তাৰপিছত এটা সময়ত গৈ ইয়াক কোনোবাই খাই দিব। এনেকুৱা আনএক্সপেক্টেড ভিউ, কেতিয়াও ভবা নাছিলোঁ এনেকুৱা ভিউ দেখা পাম বুলি। আৰু টেম্পাৰেচাৰ ডাউন হৈ প্ৰায় এতিয়া 26 ডিগ্ৰী চেলচিয়াছ মান হৈ আছে। আৰু বৰ্তমান মন ডিষ্ট্ৰিক্ট পাবলৈ প্ৰায় 50 কিলোমিটাৰমান আছে। এই ভিউটোৰ কাৰণে কিবা এটা কমেণ্ট কৰিব আপোনালোকে, কেনেকুৱা পাইছে সেইটো আপোনালোকে বুজাবৰ কাৰণে কিমান ধুনীয়াকৈ কমেণ্ট কৰিব পাৰে ময়ো চাওঁ। মাই গড, এনেকুৱা লাগিছে যেন চায়ে থাকিম। একচুৱেলি আই এম ফিলিং গুড, একচুৱেলি আই এম গেটিং দ্য এক্সপিৰিয়েঞ্চ। মইতো এক্সপিৰিয়েঞ্চটো পায়ে আছোঁ। আপোনালোকে যিহতে চাই নাথাকক, লেপটপত হওক মোবাইলত হওক, খুব আপোনালোকেও ফিল পাইছে এই জেগাটোৰ।
ओहो, ऐसा लग रहा है कि मैं कहीं गलत रास्ते में आ चुका हूँ। বহু সময় মটৰচাইকেল চলাই চলাই মই গৈ পালোগৈ মন ডিষ্ট্ৰিক্ট। তাতে এটা সৰু বিৰতি ল'লোঁ। কিন্তু মন টাউনখন মই ভবামতে নহয়। মন টাউনখন একেবাৰে পিছপৰা এখন ঠাই, য'ত খোৱা লোৱাৰ যথেষ্টখিনি প্ৰব্লেম আছে। বহু বেছি এক্সপেক্ট কৰিলে হয়তো আপোনালোক বিপদত পৰিব পাৰে। ৰাতিপুৱাৰ পৰা মটৰচাইকেল চলাই চলাই ভাবিছিলোঁ মন ডিষ্ট্ৰিক্টত গৈ এসাঁজ ভাত খাম, তাৰপিছত মই আগুৱাই যাম। কিন্তু তেনেকুৱা তাতে একো নহ'ল। তাত এটা সৰু বিৰতি লৈ একাপ চাহ খাই মই মোৰ যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ। আৰু এতিয়াও মই মোৰ লক্ষ্যস্থান লংৱা ভিলেজলৈ যাব লগা আছে, প্ৰায় ৪৫-ৰ পৰা ৫০ কিলোমিটাৰ। আৰু এই ৪৫-ৰ পৰা ৫০ কিলোমিটাৰৰ যোনটো ৰাস্তা, এইটো খুবেই সহজ ৰাস্তা নহয়। ₹105 ফুল কৰো इसको, ফুল কৰো তো। লংৱা ভিলেজ যোৱাৰ পথত এইটোৱে হৈছে শেষৰটো ফিউল পাম্প, যিটো মন ডিষ্ট্ৰিক্টত মন টাউনত আছে। ইয়াতে মই আজিৰ দিনটোৰ শেষবাৰৰ বাবে ফিউল আপ কৰিলোঁ। আৰু আপোনালোকেও যদি লংৱা ভিলেজলৈ যাত্ৰা কৰে এই ফিউল পাম্পতেই ফিউল আপ কৰাই ল'ব। তেল চেল ভৰাই ল'লোঁ ইয়াতে, এতিয়া একো টেনশ্যন নাই। কিন্তু মন ডিষ্ট্ৰিক্টৰ আপুনি হালত চাওক, বহুত সাংঘাতিক বেয়া ৰাস্তা। ৰাস্তা মানে নাগালেণ্ডত ইমান বেয়া ৰাস্তা হ'ব বুলি মই এক্সপেক্ট কৰা নাছিলোঁ। বহুত বেয়া ৰাস্তাটো। চলো লুংৱা ভিলেজ দিছ সাইড না? ओके 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 सो 41 किलोमीटर इट्स नॉट ए स्मॉल डिस्टेंस और ऊपर से पहाड़ में, तो इट विल टेक अराउंड 2 to 2.5 hours। ৰাস্তা বাটবোৰ সলনি হ'বলৈ আৰম্ভ। কোনো চিটি নইজ নাই, কেৱল পাহাৰৰ বতাহ আৰু এক অসাধাৰণ নীৰৱতা। হয়তো এনে মুহূৰ্তবোৰৰ বাবে চাগে আমি ট্ৰেভেল কৰোঁ। কিন্তু আগুৱাই যোৱাৰ লগে লগে যাত্ৰাৰ চৰিত্ৰও সলনি হ'বলৈ ধৰিলে। ৰাস্তাবোৰ ক্ৰমাৎ আৰু ৰিমট হৈ আহিল। বাইকখনৰ ওপৰৰ পৰা প্ৰতিটো ৰাস্তা অনুভৱ কৰিব পাৰিছিলোঁ। স্পীড কমাই বাইকখন কেয়াৰফুলি কণ্ট্ৰল কৰি আগুৱাই লৈ যাবলগীয়া হৈছিল। এনে সময়ত এটা কথাই বাৰে বাৰে মনলৈ আহিছিল, লংৱা এতিয়া কিমান দূৰ? কিন্তু পিছলৈ ঘূৰি যোৱাৰ কোনো প্ৰশ্নই নাছিলে। যিমানে আগুৱাই গৈছিলোঁ সিমানেই ডেষ্টিনেশ্যনটোৰ প্ৰতি উৎসুকতা বাঢ়ি গৈছিল। These are actually Naga traditional home. Bye bye. Bye bye. Bye. See. আৰু এতিয়া মই লংৱা ভিলেজৰ ওচৰ চাপি আহিছোঁ। আৰু মাত্ৰ 5 কিলোমিটাৰ। মনটোত এটা বেলেগ এক্সাইটমেণ্ট। ইমান দূৰ আহিলোঁ, এতিয়া মাথো গন্তব্যত উপস্থিত হোৱাৰ অপেক্ষা। এই ৰাস্তাৰ প্ৰতিটো টাৰ্ণিং লোৱাৰ পিছত মনলৈ আহিছিল এইবাৰ হয়তো লংৱা দেখা যাব। দূৰত দেখা গ'ল লংৱা ভিলেজ। ফাইনেলি বহু ঘণ্টাৰ যাত্ৰাৰ পিছত অৱশেষত মই আহি পালোহি লংৱা ভিলেজ। তো মই লংৱা ভিলেজত আহি সোমালোহি। ইয়াতে লিখা আছে লুংৱাজ হোমষ্টে ফুড এণ্ড बस मैं ये देख रहा था। यही है ना गांव? गांव यही है। गांव तो उधर ही होगा। पूरा ऐसे चक्कर मार के आ सकते हैं क्या गांव का? हाँ गांव ऐसे सीधा जाने से गांव में। फिर वापस आना पड़ेगा। ऐसे घूम के नहीं आ सकते ना? घूम के भी आ सकते हैं। घूम के कहाँ से? निकला है तो। हाँ नहीं मैं तो आज रुकूंगा इधर। हाँ
वो किंग का जा सकता है ना हाँ कर किंग का घर कहाँ पे है किंग का घर तो उधर हाँ ঠিক है তো মই লঙুৱা ভিলেজত সোমালোহি এখনেই হৈছে লঙুৱা ভিলেজ ইয়াৰ পৰাই এণ্ট্ৰি এতিয়া পূৰা ডাৱৰে ভৰি আছে সেইটো কাৰণে একো দেখা পোৱা নাই বাকী ইয়ালৈ আহিলে হোমষ্টে আগত বুক কৰিব লাগে এইটো এটা হোমষ্টে ডিটেইল আৰু অলপ গাঁওখন চাই লওঁ তাৰপিছত হোমষ্টে ল'ম থাকিম আৰু নেক্সট ভিডিঅ'টোত ভালকৈ আপোনালোকক এক্সপ্ল'ৰ কৰি দেখাম এতিয়া মই জাষ্ট অলপ ঘূৰোঁ আৰু ভিডিঅ'টো সামৰণি মাৰোঁ ঘুমেগা তোৰ আছে সঁচা কথা ক'বলৈ গ'লে মোৰ বহুত ভাগৰ লাগিছিল কিন্তু তাৰ লগে লগে এটা বেলেগ ধৰণৰ ছেটিছফেকশ্যনো আছিলে কাৰণ এতিয়া মোৰ সন্মুখত আছিল সেই ঠাইখন যাৰ বাবে ইমান দূৰ বাইক চলাই আহিছিলোঁ পিছলৈ ঘূৰি চালে এই যাত্ৰাটোত আটাইতকৈ ভাল লগা কথাটো কেৱল লঙুৱা নহয় আচলতে ভাল লগা কথাটো হৈছে কহিমাৰ পৰা ইয়ালৈ অহা সেই সম্পূৰ্ণ পথটো চহৰ এৰি পাহাৰলৈ যোৱা অচিনাকি বাটত আগুৱাই যোৱা বাটত ৰোৱা মানুহ লগ পোৱা কেতিয়াবা ভাগৰি পৰা আকৌ বাইক ষ্টাৰ্ট কৰি আগুৱাই যোৱা এই সকলোবোৰ মিলিয়ে এটা যাত্ৰা এটা স্মৰণীয় কাহিনী হৈ পৰে আমি যেতিয়া ট্ৰেভেল কৰোঁ আমি ভাবোঁ আমি এখন নতুন ঠাই চাবলৈ গৈছোঁ কিন্তু প্ৰতিটো যাত্ৰাৰ শেষত আমি অলপ সলনি হৈ উভতি আহোঁ কহিমাৰ পৰা লঙুৱালৈ এই যাত্ৰাই মোকো এটা কথা মনত পেলাই দিলে গন্তব্য স্থানতকৈ কেতিয়াবা বাটটোৱে বেছি গুৰুত্বপূৰ্ণ কাৰণ গন্তব্যত মাত্ৰ উপস্থিত হওঁ কিন্তু বাটটোতহে আমি কাহিনী বিচাৰি পাওঁ এইটো আছিল কহিমাৰ পৰা লঙুৱালৈ মোৰ যাত্ৰাৰ কাহিনী আৰু বিশ্বাস কৰক এইটো মাত্ৰ আৰম্ভণিহে বৰ্তমান মই লঙুৱা ভিলেজৰ সেই ইউনিক ঘৰটোৰ সন্মুখত আহি পাইছোঁ ইয়াৰ নেক্সট ভিডিঅ'টোত আমি এই ঘৰটো এক্সপ্ল'ৰ কৰিম এই ঘৰটোৰ বিষয়ে জানিম এই গাঁওখনৰ বিষয়ে জানিম গতিকে আপোনালোকে এই ভিডিঅ'টো কেনে পালে ক'ব ভিডিঅ'টো লাইক কৰিব আৰু যদি বেয়া পাইছে ভিডিঅ'টো ডিছলাইক কৰিব আৰু নেক্সট ভিডিঅ'সমূহ চাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ